হয় চাওক এক লোমহৰ্ষক ঘটনা আৰু যিটো ঘটনাত দুখনকৈ ঘৰ ইতিমধ্যে শেষ হৈ গৈছে আৰু ঘটনাৰ স্থান ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ডিমৌ বৰদিৰৈ যিখন চাহ বাগিচা আছে সেই চাহ বাগিচাত এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে কালি মাজনিশা আৰু যিটো ঘটনাত দুখনকৈ ঘৰ ইতিমধ্যে নিশেষ হৈ গৈছে কাৰণ ইয়াত এজন সুৰাসক্ত এজন ব্যক্তি যিজন ব্যক্তিৰ যি ইয়াত তাণ্ডৱ প্ৰতি নিশাই চলোৱা যি তাণ্ডৱ সেই তাণ্ডৱৰ ফলতেই দুখনকৈ ঘৰ শেষ হৈছে আৰু নিজেও সেই যিজন ব্যক্তি সুৰাসক্ত ব্যক্তিজন সেই নিজেও সেই ব্যক্তিজন ইতিমধ্যে আৰক্ষীৰ গুলীত নিহত হৈছে আৰু নিহত ব্যক্তিজনৰ নাম হৈছে ৰঞ্জিত পাণ্ডৱ যিজন ৰঞ্জিত পাণ্ডৱৰ ঘৰত মই বৰ্তমান উপস্থিত আছোঁ আৰু সেই ৰঞ্জিত পাণ্ডৱে কালি সুৰাসক্ত অৱস্থাত তেওঁ তাণ্ডৱৰ সৃষ্টি কৰিছিল প্ৰত্যেক দিনাই কৰাৰ দৰে আৰু এই তাণ্ডৱ সৃষ্টি কৰাৰ মাজতে ইয়াৰ কাষৰীয়া তেওঁৰ সম্বন্ধীয় আন এজন আচলতে ব্যক্তি তেওঁৰ নাম হৈছে মৰ্টিন পাণ্ডৱে তেওঁক বুজাবলৈ আহিছিল যে যিহেতু ইয়াত কেইবাটাও ইয়াত পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীকেইটা পঢ়া শুনা কৰি আছে গতিকে তুমি এনেদৰে মদ খাই সুৰাসক্ত হৈ তুমি ইয়াতে এনেদৰে তাণ্ডৱ নচলাবা তেওঁক বুজাবলৈ আহিছিল আৰু বুজাবলৈ অহাৰ সময়তে সেই সময়ত ৰঞ্জিত পাণ্ডৱৰ হাতত এখন দা আছিল চোকা দা আছিল সেই দাখনেৰে কোনো কাৰণ নোহোৱাকৈ কোনো তেওঁক সুবিধাই নিদিলে তেওঁ আত্মৰক্ষাৰ কাৰণে আৰু তেওঁ উপৰি জুপুৰি সেই মৰ্টিন পাণ্ডৱ বোলা যিজন ব্যক্তি তেওঁৰ সম্বন্ধীয় হয় তেওঁক আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰাত দাৰ ঘাপত তেওঁ গুৰুতৰভাৱে আহত হয় সন্মুখতে স্বামীক আক্ৰমণ কৰা দেখি তেওঁৰ পৰিবাৰ গীতা পাণ্ডৱে তেওঁক বচাবলৈ আহিছিল তেওঁক ৰক্ষা কৰিবলৈ আহিছিল ৰক্ষা কৰিবলৈ আহোঁতে গীতা পাণ্ডৱ আচলতে এই যিজন ৰঞ্জিত পাণ্ডৱ সেই ৰঞ্জিত পাণ্ডৱৰ দাৰ আক্ৰমণৰ তেওঁ বলি হয় আৰু দুয়োজনকে বৰ্তমান গুৰুতৰভাৱে আহত হৈছিল তেওঁলোকক প্ৰথমে ডিমৌ যিখন চিকিৎসালয়লৈ নিয়া হৈছিল আৰু ডিমৌ স্বাস্থ্য খণ্ডৰ যিখন চিকিৎসালয় সেই চিকিৎসালয়খনৰ পৰা তেওঁলোকক পোনে তেওঁলোকৰ যিহেতু অৱস্থা গুৰুতৰ আছিল আঘাত গুৰুতৰ আছিল ডিঙিত তেওঁ ঘাপ পৰিছে মৰ্টিন পাণ্ডৱৰ তেওঁলোকক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে দুয়োজন বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ ICUত ইতিমধ্যে তেওঁলোক চিকিৎসাধীন হৈ আছে তেওঁলোকৰ অৱস্থা গুৰুতৰ সমান্তৰালকৈ এই ঘটনাৰ পিছত VDPৰ ইয়াত যিসকল লোক গোট খাই VDPৰ লোকসকল আহি তেওঁক নিয়ন্ত্ৰণ সেই যিজন ৰঞ্জিত পাণ্ডৱ বোলা যিজন সুৰাসক্ত তেওঁ ব্যক্তি সেই ব্যক্তিজনক নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰে কিন্তু তেওঁলোক ব্যৰ্থ হয় তেওঁলোকে আৰক্ষীক খবৰ দিয়ে আৰু সেই সময়ত ঘটনাস্থলীত মোৰ পিছফালে যিটো ৰঞ্জিত পাণ্ডৱৰ যিটো বাসগৃহ সেই বাসগৃহতে আৰক্ষী এটা দল উপস্থিত হয় ডিমৌ আৰক্ষীৰ দল এটা আহি উপস্থিত হয় আৰু বহু চেষ্টা কৰাৰ পিছত বহু বুজুৱাবলৈ চেষ্টা কৰাৰ পিছতো তেওঁ নিয়ন্ত্ৰণলৈ নহাত শেষত উপায়ন্তৰ হৈ তেওঁক গুলীয়াই তেওঁক লক্ষ্য কৰি তেওঁ ভৰিলৈ আচলতে তেওঁক গুলিয়াইছিল আৰু গুলীয়াৰ ফলত কিন্তু সেই গুলী ৰঞ্জিত পাণ্ডৱৰ গাত লগাৰ পিছত তেওঁ ইয়াতে ইতিমধ্যে মৃত্যু হৈছে এইটো হৈছে ৰঞ্জিত পাণ্ডৱ যিজন ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে আৰক্ষীৰ গুলীত সেই ব্যক্তিজনৰ বাসগৃহত তেওঁ পাঁচটা সন্তান তেওঁৰ 4গৰাকী কন্যা আৰু এটা ল'ৰা সন্তান আৰু এই 4গৰাকী সন্তানৰ যিগৰাকী ডাঙৰ জীয়াৰী সেই জীয়াৰীগৰাকী তেওঁ এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব যাৰ কাৰণে এই পিতৃৰ সদায় এনেধৰণৰ আচলতে সুৰাসক্ত হৈ যি মাতালামি কৰে তাৰ পৰা তেওঁলোক অতিষ্ঠ হৈছিল আৰু তেওঁলোক ঘৰৰ পৰা তেওঁলোকে গৈ তেওঁলোকৰ ককাকৰ ঘৰত আছিল গৈ কালি তেওঁলোক মাত্ৰ ইয়ালৈ আহিছিলে অহাৰ পিছতে পুনৰ সেই তাণ্ডৱ আৰম্ভ হোৱাৰ পিছত যিটো ঘটনা হ'ল ইতিমধ্যে আমি আপোনালোকক ব্যক্ত কৰিছোঁ এক লোমহৰ্ষক ঘটনা যিয়ে নহওক আচলতে এজন ব্যক্তিৰ সুৰাসক্ত হৈ তেওঁ এনেধৰণৰ সদায় এটা পৰিৱেশ সৃষ্টি কৰাৰ ফলতে দুখনকৈ ঘৰ ইতিমধ্যে শেষ হৈ গৈছে আৰু লগতে যিজন ব্যক্তি সেই ব্যক্তিজনো ইতিমধ্যে তেওঁ নিহত হৈছে মই ভিতৰৰ পৰিৱেশটো দেখাইছোঁ কেমেৰাজন অমিতে দেখাইছে এতিয়াও আচলতে মই যিখিনি তেজ দেখাব নোৱাৰোঁ আমি সেইখিনি মই দেখাবৰ কাৰণে মানা কৰিছোঁ কিন্তু ভিতৰখন এতিয়াও আচলতে যথেষ্ট য'ত বস্তু খিচৰিত হৈ আছে আৰু মই কৈছোঁ যে প্ৰতিদিনাই এই যিজন ৰঞ্জিত পাণ্ডৱ বোলা যেন ব্যক্তি সেই ব্যক্তিজনে প্ৰতিদিনাই আচলতে এই অঞ্চলটোত তেওঁ সুৰাখাই তাণ্ডৱৰ সৃষ্টি কৰিছিল আৰু লগতে তেওঁ কণ যিকেইটা ল'ৰা ছোৱালী আছিল সেই ল'ৰা ছোৱালীকেইটাকো আচলতে অতি নিৰ্মমভাৱে সদায় প্ৰহাৰ কৰিছিল যাৰ কাৰণে তেওঁ এদিনো শান্তিৰে এসাঁজ ভাত খাব পৰালৈকে পৰা নাছিল আৰু যাৰ ফলতে আচলতে কালি যিটো ঘটনা সেই ঘটনাটো ইতিমধ্যে সংঘটিত হৈছে মই পোনে যাম তেওঁৰ পৰিবাৰ আছে পৰিবাৰৰ ওচৰলৈ যাম পৰিবাৰৰ পৰা মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম কি হৈছিল প্ৰকৃতাৰ্থত কেনেকৈ ঘটনাটো হ'বলৈ পালে সেই সম্পৰ্কত মই জানিবলৈ তেওঁৰ পৰিবাৰ আছে তেওঁ মই পৰিবাৰৰ ওচৰলৈ যাম পৰিবাৰৰ পৰা আচলতে কালি কি হৈছিল সেই সম্পৰ্কে জানিবলৈ মই আপোনাৰ ওচৰলৈ কি হৈছিল কালি আচলতে কথাটো কালি আমি নাছিলোঁ আমি ঘৰলৈ গুচি গ'লোঁ তাৰ ফোন কৰিলে ফোন কৰাৰ পিছতে আমি আহিলোঁ আহি শুনিছোঁ যে এনেকুৱা তেনেকুৱা ঘটনা হৈছে তাৰপিছত আমি শুনিছোঁ যে মানুহটো পাগল নিচিনা হৈ গ'ল সময়ত ঘটনাটো হৈছিল আপুনি নাছিল নেকি ঘৰত নাছিলোঁ সেই মানুহটো আহিছিলে বুজাওঁতেহে তাক ঘপিয়াই দিলে মানে মৰ্টিন পাণ্ডৱ মৰ্টিন আপোনাৰ কিমান হয় সম্বন্ধীয় হয় সম্বন্ধী মানে এনেকুৱা হয় আৰু পৰিয়াল হিচাপে নহয় মানে আগৰ পৰা আপোনাৰ মানুহজনে এনেকে ধৰণে খুৰা খাই হুলস্থুল কৰি থাকে হুলস্থুল কৰে আৰু সেইকাৰণে আপুনি ঘৰৰ পৰা গুচি গৈছে গুচি গ'লো আপোনাৰ ল'ৰা ছোৱালী কেইজন 5টা আচ্ছা আপুনি 5টা ল'ৰা ছোৱালী আপুনি আপোনাৰ ঘৰলৈ গুচি গৈছে ঘৰলৈ গুচি গ'লো আহি পেলাই কি ক'লা কি হ'ল কথাটো তাৰপিছত কি হ'ল কথাখিনি আহিলোঁ মানে তাক আহি মানে দেখি নাপালোঁ আৰু তাৰ আগতে পুলিচে তাক গুলি মাৰিছে আপোনাক অহাৰ আগতে মাৰিছে গুলি
আহি আহি তাত ৰ'লো ৰৈ পেলানি শুনিছোঁ যে ইমান হুলস্থৰ ঘৰত লগাইছে বুলি তো আহিবলৈ নিদিলে আকৌ মানুহকেইটা আচ্ছা কিমান সময় ঘটনা হ'ব এইটো এইটো 8টা 9টামান বজাতে আচ্ছা আচ্ছা এয়া আছিল ৰঞ্জিত পাণ্ডৱৰ পৰিবাৰ মই যিকেইটা সন্তান আছে মই তেখেতৰ মই ল'ব বিচৰা নাই যিহেতু সৰু সৰু একেবাৰে কণমানি আছে মই এজন ইয়াৰ সম্বন্ধীয় আছে মই তেওঁৰ ওচৰলৈ যাম তেওঁৰ পৰা আচলতে মই জানিবলৈ চেষ্টা কৰিম মই চাওকচোন এই 5টাকৈ তেওঁৰ সন্তান থকাৰ পাছতো তেওঁ কেনেদৰে আচলতে প্ৰতিদিনাই এই 5টা সন্তানৰ ওপৰত আতিশায্য চলাইছিল প্ৰতি নিশাই চলাইছিল আতিশায্য আৰু যাৰ ফলত তেওঁলোক অতিষ্ঠ হৈ ইয়াৰ পৰা তেওঁলোকে তেওঁলোকৰ ককাকৰ ঘৰলৈ আচলতে গুচি গৈছিল মমায়েকৰ ঘৰলৈ গুচি গৈছিল আৰু মমায়েকৰ ঘৰত থাকোঁতে কালি এই ঘটনাটো সংঘটিত হ'ল 5টা সন্তানৰ মুখলৈ আপুনি চাব নোৱাৰে এক অৱস্থা আৰু এজন স্থানীয় লোক আছে মই তেওঁৰ ওচৰলৈ যাম তেওঁৰ পৰা মই সমগ্ৰ ঘটনাটো মই জানিবলৈ চেষ্টা কৰিম কালি কি হৈছিল ঘটনাটো আচলতে ঘটনাটো এইকাৰণে হৈ গ'ল এই মতিন পাণ্ডৱৰ ছোৱালীজনী আগন্তুক 26 বৰ্ষত ফাইনেল এক্সাম দিব তো সেইটো সংক্ৰান্তত এই যিটো মানে আগৰ পৰা কৰি আছিলে আৰু কালিও পুৰা বেছিকৈ কৰিছিল তো সেইটোৱে তাক বুজাবলৈ আহিলে এষাৰ কথা ক'লে বোলে কিয় ইমান হুলস্থুল কৰিছে ইমানে ক'লে তাৰ লগে লগে মাৰিয়ে পঠিয়ালে দাৰে তাৰ লগতে ধৰিয়ে আছিলে সি তো সেইটো তাক মৰাৰ লগে লগে মাইকী মানুহজনী আহিলে মাইকী মানুহজনকো মাৰি ইয়াতে চোতালতে হৈছে 8:30 হ'ব তাৰপিছত আৰু লগে লগে মানে দেখিলোঁ যে ইয়াৰ পৰিস্থিতি ইমান ভয়ানক আমি লগে লগে তাকে চাদৰলৈ ডিঙিটো মেৰিয়াই পিনে মানে ডিমু হস্পিটেলত মতিনক নিয়াৰ ডিঙিত মাৰি দি নিয়াৰ ব্যৱস্থা কৰিলেও লৈ গ'ল তাত ক'লে যে নাই ডিব্ৰুগড় লৈ যাব লাগে লৈ গ'ল সিহঁতি তাৰপিছতে ভিডিপি আহিলে ভিডিপিও মানে কণ্ট্ৰল কৰিম ভাবিছিলে নহ'ল আৰু লগে লগে থানাত ফোন কৰিলে থানাই আহি দেখিলে যে ৰঞ্জিতক বহুবাৰ চেষ্টা কৰিছিলে বুজোৱাবলৈ চেষ্টা কৰাৰ পিছতো সিহঁতিও বিফল হৈ গৈছে সিহঁতকে দৌৰাই ফুৰিছে মানে দা লৈ মৰাটোতো আচলতে মাতাল হৈ আছিল অনন্ত আপুনি শুনিছে যে আৰক্ষী যিটো দলে তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ আহিছিল তেওঁক কৰায়ত্ব কৰিবলৈ আহিছিল সেই দলটোকো তেওঁ আচলতে খেদি ফুৰিছিল দাখন উন্মুক্ত দাখনলৈ খেদি ফুৰিছিল আৰু উপায়ন্ত হৈ আৰক্ষী দলটোৱে গুলী চলাবলৈ বাধ্য হৈছিল হয় মানে সিহঁতে ভিতৰত বুজাবলৈ যেতিয়া দৌৰ মাৰি আৰু চিধা দাৰে মাৰিবলৈ যেতিয়া আৰক্ষী বিষয়াক মানে বিচাৰিলে তেতিয়া উপায় নাই আৰু সি এইটো ছাইডত আছে লগে লগে সি আৰু নিজৰ ৰক্ষাৰ কাৰণে সি গুলী কৰিবলৈ বাধ্য হৈ গ'ল মানে 10:09 বজাৰ আগতে অলপ আগতে নাই ইয়াত নাই মৰা ইয়াত ঠিকেই ইয়াত লৈ গ'ল সিহঁতে আমি নিজে উঠাই দিলোঁ গাড়ীত এই দুৱাৰ মুখতে মানে আপুনি ইয়াৰ ভিডিপি মানুহ ভিডিপি নহয় মই লোকেল স্থানীয় আপোনালোকে কল্পনা কৰক এটা কথা যে নিজৰ পৰিয়ালটোৰ ওপৰত প্ৰতিদিনে যি তেওঁ সুৰাসক্ত হৈ আৰুণাসিক অত্যাচাৰ চলায় তাৰ ফলত ইতিমধ্যে পৰিয়ালটো ইয়াৰ পৰা গুচি গৈছিল আৰু যিজন মৰ্টিন পাণ্ডৱ বুলি কয় তেওঁৰ ছোৱালীজনীয়ে ইতিমধ্যে তেওঁ কৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু যিহেতু প্ৰতিদিনাই সন্ধিয়াৰ পৰা নিশালৈকে এই ৰঞ্জিত পাণ্ডৱ নামৰ ব্যক্তিজনে সুৰাসক্ত হৈ তেওঁ ইয়াত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে সেই কথাটো বুজাবলৈ আহিছিল যে ছোৱালীজনীৰ পৰীক্ষা আছে গতিকে তুমি মদ খাই এনেধৰণৰ অভদ্ৰামী বা মাতালামি নকৰিবা সেই কথাটো বুজাবলৈ অহাৰ সময়তে কোনো কথা অৱতাৰণা নোহোৱাকৈ এই ৰঞ্জিত পাণ্ডৱ নামৰ যিজন সুৰাসক্ত ব্যক্তি সেই ব্যক্তিজনে তেওঁৰ হাতত থকা চোকা যিখন দাখনে তেওঁক ডিঙিত ঘপিয়াই দিছিল আৰু এই সমগ্ৰ ঘটনা দেখি প্ৰত্যক্ষ কৰি তেওঁৰ মৰ্টিন পাণ্ডৱৰ যিগৰাকী পৰিবাৰ আছিল গীতা পাণ্ডৱো আহিছিল আৰু গীতা পাণ্ডৱো আচলতে এই ব্যক্তিজনৰ আক্ৰমণৰ বলি হয় তাৰপিছত ভিডিপি মানুহ আহিল ভিডিপি মানুহ হৈ তেওঁক বহু চেষ্টা কৰিলে এই ৰঞ্জিত পাণ্ডৱক তেওঁক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁক বুজাই বঢ়াই তেওঁক শান্ত কৰিবৰ কাৰণে কিন্তু শান্ত নহ'ল তাৰপিছত ডিমৌ আৰক্ষীক খবৰ দিয়া হ'ল ডিমৌ আৰক্ষী আহিল আৰু ডিমৌ আৰক্ষী অহাৰ পিছতো ডিমৌ আৰক্ষীকো এই যিজন ৰঞ্জিত পাণ্ডৱে ডিমৌ আৰক্ষী যিটো দল আহিছিল সেই দলটোকো নগৰী নাশাস্তি কৰিছে তেওঁলোকক তেওঁ বুজাবলৈ অহাৰ আৰক্ষী দলটোকে ওলোটাই খেদি আহিছিল উপায়ন্ত হৈ এই যিটো আৰক্ষীৰ দল সেই আৰক্ষী দলটোৰ লগত এজন আচলতে আৰু এজন বেটেলিয়নে তেওঁৰ যিটো ঘৰৰ বাসগৃহৰ যিটো সন্মুখৰ যিখন দুৱাৰ আছে সেই দুৱাৰখনৰ সন্মুখতে তেওঁক ভৰিলৈ লক্ষ্য কৰি তেওঁক নিয়ন্ত্ৰণৰ কাৰণে আচলতে গুলী চলাইছিল আৰু ভৰিলৈ লক্ষ্য কৰি গুলী চলাইছিল আৰু গুলী চলোৱাৰ পিছত তেওঁ ইয়াতে গুৰুতৰভাৱে আহত হয় আৰু তাৰপিছত তেওঁক ইয়াৰ পৰা লৈ যোৱা হৈছিল লৈ যোৱাৰ পিছত তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে মই পুনৰবাৰ কৈছোঁ এক লোমহৰ্ষক ঘটনা আৰু যিটো ঘটনাত ইতিমধ্যে দুখনকৈ ঘৰ নিশেষ হৈ গৈছে আৰু ইয়াৰ কাৰণ হৈছে কেৱল সুৰা আৰু এই ঘটনাটোৰ স্থান হৈছে বৰ দিৰৈ যিখন চাহ বাগিচা আছে ডিমৌৰ থানাৰ
থানাৰ অন্তৰ্গত যিখন বৰদিৰৈ চাহ বাগিচা আছে সেই চাহ বাগিচাতে এই ঘটনাটো সংঘটিত হৈছে আৰু মই পুনৰবাৰ চৰকাৰক আচলতে দৃষ্টিগোচৰ কৰিম যে এই যিসমূহ বিশেষত আজিকালি বাগান অঞ্চলবিলাকৰ পৰা কমিছে, পূৰ্বতকৈ বহু কমিছে, কিন্তু এতিয়াও কিন্তু বাগান অঞ্চলত কাঠফুলাৰ দৰে যিবিলাক অবৈধ মদৰ ঘাটি আছে এই মদৰ ঘাটিবিলাকে হৈছে এই যিবিলাক ঘটনা, এনেকুৱা ঘটনা এয়াই প্ৰথম নহয়, সুৰাসক্ত হৈ এনেধৰণৰ বহু ঘটনা হৈছে যিবিলাক ঘটনাত আচলতে বহু ঘৰ নিশেষ গৈছে এতিয়ালৈকে। সেই যিবিলাক কাঠফুলাৰ দৰে বৃদ্ধি পোৱা যিবিলাক অবৈধ মদৰ ঘাটি, সেই মদৰ ঘাটিবিলাক যদি এতিয়াই সময় থাকোঁতে যদি এইবোৰ আচলতে ইয়াক ভাঙি পেলোৱা নহয় বা উচ্ছেদ কৰা নহয়, কিন্তু পৰৱৰ্তী সময়ত এনেধৰণৰ ঘটনা যে পুনৰ আমি মুখামুখি হ'ব লাগিব সেয়া এক প্ৰকাৰ নিশ্চিত। এক লৌমহক ঘটনা, শোকাবহ ঘটনা। মই পুনৰবাৰ কৈছোঁ, এই কণমানি 5টা সন্তান ইতিমধ্যে নিথৰুৱা হ'ল, পিতৃহীন হ'ল, লগতে এখন ঘৰৰ এহাল আচলতে স্বামী স্ত্ৰী ইতিমধ্যে তেওঁলোকে জীৱন মৃত্যুৰে যুঁজি আছে। এতিয়াও তেওঁলোকে ডিব্ৰুগড় অসম চিকিৎসা মহিলাত তেওঁলোকে ICUত তেওঁলোকে চিকিৎসাধীন। চিকিৎসকে তেওঁলোকৰ অৱস্থা গুৰুতৰ বুলি ইতিমধ্যে কৈছে আৰু যিজন ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে সেই মৃত্যু হোৱা ব্যক্তিজনক বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ যিখন অসামৰিক চিকিৎসালয় সেই চিকিৎসালয়খন ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। মই পুনৰবাৰ দেখুৱাম 5টাকৈ কণমানি ইতিমধ্যে কণমানি পিতৃ হেৰা হৈছে আৰু ইয়াৰ কাৰণ কেৱল মাত্ৰ সুৰা আৰু এই সুৰাসক্ত হৈ প্ৰতিদিনাখনিয়ে কৰা এই যিবোৰ মাতালামি, যিবিলাক হুলস্থুল, যিবিলাক তাণ্ডৱ, সেই তাণ্ডৱৰ ফলতেই আচলতে 2টাকৈ পৰিয়াল ইতিমধ্যে নিশেষ হৈ গৈছে। পুনৰবাৰ কৈছোঁ, ডিমৌৰ একেবাৰে দাঁতিকাষৰীয়া এটা অঞ্চল বৰদিৰৈ যিখন চাহ বাগিচা, সেই চাহ বাগিচাত কালি নিশা এক শোকাবহ ঘটনা সংঘটিত হৈছে, লোমহৰ্ষক ঘটনা সংঘটিত হৈছে, যিটো ঘটনাত এজন ইতিমধ্যে ব্যক্তি ৰঞ্জিত পাণ্ডৱ নামৰ এজন ব্যক্তি আৰক্ষীৰ গুলীত নিহত হৈছে। সমান্তৰালকৈ দুজন এহাল স্বামী স্ত্ৰী ইতিমধ্যে গুৰুতৰভাৱে আহত হৈ তেওঁলোক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। মই এবাৰ সমগ্ৰ যিটো পৰিৱেশ, যিটো যিটোতে কালি ঘটনাটো সংঘটিত হ'ল সেইটো মই এবাৰ দেখাব বিচাৰিছোঁ। মোৰ পিছফালে যিটো বাসগৃহ দেখিছে সেই বাসগৃহটো হৈছে ৰঞ্জিত পাণ্ডৱ আৰু সেই ৰঞ্জিত পাণ্ডৱৰ বাসগৃহতে কালি ঘটনাটো সংঘটিত হৈছিল আৰু ৰঞ্জিত পাণ্ডৱৰ ভিতৰলৈ সোমোৱা যিখন দুৱাৰ, সেই দুৱাৰখনৰ সন্মুখতে আৰক্ষীয়ে কালি ৰঞ্জিত পাণ্ডৱক নিয়ন্ত্ৰণ কৰিবলৈ বহু চেষ্টা কৰাৰ বিফল হোৱা তাতেই তেওঁক আচলতে ভৰিত লক্ষ্য কৰি গুলিয়াইছিল, কিন্তু পিছত তেওঁক ইয়াৰ পৰা লৈ যোৱা হৈছিল আৰু লৈ যোৱাৰ পিছত তেওঁক চিকিৎসালয়ত তেওঁক মৃত বুলি ইতিমধ্যে ঘোষণা কৰে। মই পুনৰবাৰ আচলতে যিজন ব্যক্তি আছিল মই তেওঁৰ ওচৰলৈ যাম, তেওঁৰ পৰা কিছু কথা জানিবলৈ পুনৰ চেষ্টা কৰিম। এই যিজন ৰঞ্জিত পাণ্ডৱ বোলা এজন ব্যক্তি, সেই ব্যক্তিজনে পূৰ্বৰ পৰাই তেওঁ এনেধৰণে আচলতে সুৰাসক্ত হৈ তেওঁ ইয়াত হুলস্থুল কৰি থাকে, প্ৰায় হুলস্থুল কৰিয়ে তেওঁ সুৰাপান কৰি পিনে মানুহ বুজাবলৈ গ'লে মানে বেছি মানুহক মাৰধৰ কৰিব বিচাৰে, সেইকাৰণে কোনো তাক ভয়তে ক'বলৈ নিবিচাৰে আৰু। তো ৰাতি সেইটো ঘটনা হৈ গ'ল যেতিয়াই নেকি মতিন পাণ্ডৱ আহিলে যে মোৰ ছোৱালীজনী আগন্তুক 26 বৰ্ষত ফাইনেল দিব, তো সেইটো কথাই ইমানেই ক'লে, তাত মানে চিধা দাঁত ধৰি আছিলে, দাঁৰে ঘপিয়াই দিলে আৰু। তো সেইটো চিঞৰ শুনি মাইকী মানুহ আহিলে, মাইকী মানুহজনকো মাৰি দিলে। তো সেই ক'ত মাৰিছে? তাৰ এই ভৰিত মাৰিছে, মতিনক একেবাৰে ডিঙিত মাৰিছে। মানে তেওঁ এতিয়া IC ৰুমত ভৰ্তি আছে বুলি কৈ আছে। তো ইতিমধ্যে কেনেকৈ আছে এতিয়ালৈকে ICতে আছে সেইটোৱে জানো আৰু আমি। তো তাৰপিছত আৰু VDP আহিলে, VDPও ইয়াক দেখিছে ৰঞ্জিত পাণ্ডৱক কেনেকৈ কণ্ট্ৰলত আনিব পৰা যাব নেকি, নাই কাৰো কথা নহয়, VDPকে মানে দা লৈ দৌৰাইছে। তো দেখিলে যে এতিয়া নহ'ব, আৰক্ষীক মাতিব লাগিব। আৰক্ষীক মতাৰ লগে লগে আৰক্ষীও আহি দেখিছে ইয়াত মানে সিহঁতি কণ্ট্ৰল কৰিম বুলি তাক বহু মানে 1.5 ঘণ্টালৈকে 2 ঘণ্টালৈকে বুজাই আছে, নাই সি বুজিব বিচৰা নাই, চবকে দা লৈ দৌৰাই আছে ভিতৰতেই, মানে ভিতৰত কাকো যাবলৈ দিয়া নাই, দা লৈ দৌৰাইছে। তো সেইটো সময়তে তাক আৰু লাষ্টত যেতিয়া নেকি আৰক্ষী বিষয়াৰ ওপৰত মানে ডাইৰেক্ট একশ্যন কৰিলে আৰু তেতিয়া আৰু উপায় নাই আৰু নিজৰ ৰক্ষা কৰিবলৈ কাৰণে গুলি চলাবলৈ তেতিয়া বাদ। এৰাউণ্ড 9টা বজাত আমাৰ ডিমৌ থানালৈ এটা খবৰ আহে যে শান্তিপুৰ বৰদিৰৈ এৰিয়াৰ ৰঞ্জিত পাণ্ডৱ বুলি মানুহ এজনে তেখেতৰ ওচৰৰে নেইবৰ দুজন মাৰ্টিন পাণ্ডৱ আৰু তেখেতৰ ৱাইফ গীতা পাণ্ডৱক চোকা অস্ত্ৰেৰে মাৰ্টিন পাণ্ডৱক ডিঙিত খুপিয়াই আৰু গীতা পাণ্ডৱক ভৰিত খুপিয়াই লগে লগে গাঁৱৰ লোকেল মানুহে পাব্লিকে সেই দুজনক হস্পিটেল লৈ যায়। তাৰপিছত আমাৰ ইয়াৰ পৰা পুলিচ টিম এটা যায়, তাতে আমাৰ অফিচাৰ দুজন যাই দেখে যে ৰঞ্জিত পাণ্ডৱ তেখেতে সুৰামুক্ত অৱস্থাত, ড্ৰাং অৱস্থাত আপোনাৰ গোটেই এৰিয়াটো দাখৰেৰে মাৰিব খেদিছে বা মানুহবিলাকক খেদি ফুৰিছে ঘৰখনতে। দেন লেটাৰ কি হ'ল, আমাৰ পুলিচে বহুত ট্ৰাই কৰিলে তাক বুজাব, বহুতবাৰ ক'লে যে আপোনাৰ দাখন এৰি দিয়ক, আমি আপোনাক লৈ যাওঁ বা আপোনাৰ মেডিকেলখনে লৈ যাওঁ, বাট তেখেতে নামানে, তেখেত বেছি এগ্ৰেছিভ হৈ যায়। তো লাষ্টত কি হ'ল, এটা সময় এনেকুৱা আহিলে যে এৰাউণ্ড আধা ঘণ্টামান পিছত আমাৰ বেটেলিয়নৰ আছিলে LNK ৰূপম বৰপাত্ৰ, তেখেত থাৰ্ড এপিৰ হয়। তো তেখেতে আহি তেখেতক মানে যেতিয়া কণ্ট্ৰল কৰিব খোজে তেখেতক খেদি আহে দা এখন লৈ,
তো প্ৰথমতে এখেতে দুটা ৱাৰ্ণিং ফায়াৰ মাৰে বা তথাপিও তেখেতে আগলৈ আহি থাকে। তো উপায় নহয় তেখেতে ভৰিত গুলিয়াব লগা হয় আৰু লগে লগে তেখেত আঘাতপ্ৰাপ্ত হৈ যায় ৰঞ্জিত পাণ্ডৱ। গলি এতিয়ালৈ আমি PM-ত গম পাম ভালকৈ, বাট প্ৰিলিমিনাৰীত আমি দুটা বুলি দেখিছোঁ ডক্টৰৰ আপোনাৰ ভৰিৰ ঠাইত লাগিছে। তাৰপিছত লগে লগে আমি ৰাইচাইড লৈ যাওঁ, যিহেতু এম্বুলেঞ্চ নাপালোঁ সেই সময়ত আমাৰ পুলিচৰ ভেনতে আমি লৈ যাওঁ ৰাইচাইড মডেল হস্পিটেললৈ। তাৰপিছত তাতে এডমিট কৰাৰ লগে লগে ডক্টৰে ৰেফাৰ কৰে আমাৰ ডিব্ৰুগড় মেডিকেল কলেজলৈ। তাৰপিছত তাতো আমাৰ এম্বুলেঞ্চ নাপালোঁ আৰু প্ৰাইভেট এম্বুলেঞ্চৰ খবৰ ল'লোঁ, নাপালোঁ। বেছি দেৰি নকৰি আমি নিজৰ পুলিচৰ গাড়ীতে লৈ গ'লোঁ, লৈ গৈ তাতে এডমিট কৰিলোঁ, বাট পিছত ডক্টৰে ডেড বুলি ডিক্লেয়াৰ কৰি দিলে। গোটেই ঘটনাটো হৈছে সুৰা, হয়, এই কাঠফুলাৰ দৰে গঢ়ি উঠিছে, কিবা ব্যৱস্থা ল'ব নেকি? হয়, আমি যোৱা এমাহ ডেৰ মাহৰ পৰা আমি সুৰা ডেইলি হিচাপ নহ'লেও ভাঙিয়ে আছোঁ বা আমি ডিষ্ট্ৰয় কৰিয়ে আছোঁ। লগতে আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টে আমাক সহায় কৰে, কিন্তু আপোনালোকে জানে এই জেগাটোত সুৰা অলপ বেছিকৈ চলে বা মানুহবোৰ চাহ বাগানৰ মানুহ আছিলে, তেখেতলোকে এইটো অলপ লয়। কিন্তু আমি এই বিহুৰ আগতে এইটো বস্তু কমাৰ পাছত আমি এটা অপাৰেশ্যন কৰিম আৰু যিমান মানুহ এইবোৰ বেচে আইতাৰ সিহঁতে বন্ধ কৰক, নহ'লে আমি লিগেল অপশ্যন লৈ ল'ম। এই যিজন ব্যক্তিয়ে অত্যাচাৰ চলাইছিলে বুলি কৈছে, তেখেতে আগত কিবা ধৰণৰ ঘটনা হৈছিলে নেকি বা FIR দিছিলে নেকি? FIR সেনেকৈ ৱাইফে দিয়া নাই, কিন্তু যোৱা এমাহমানৰ পৰা তেখেতৰ এই ঘটনাবোৰ সদায় চলি আছিল ঘৰত। লেটাৰ অন আপোনাৰ 4-5 দিন আগতে কি হ'ল, ইমান অত্যাচাৰ পায় তেখেতৰ ৱাইফ ৰঞ্জিত পাণ্ডৱৰ ৱাইফ আৰু তেখেতৰ ছোৱালীকেইজনী গৈ হেনে আমাৰ মাৰ্টিন পাণ্ডৱৰ ঘৰত থাকিলগৈ ৰাতি, এখেতৰ অত্যাচাৰ সহিব নোৱাৰি। তো তেতিয়া এখেতৰ চাগে তাৰ পৰা খংটো বাঢ়িলে যে কিয় তেখেতে ৰাখিব বুলি। তো যোৱাকালি আৰু সুৰা খাই মদ খাই তেখেতে খেদি গ'ল মাৰ্টিন পাণ্ডৱ আৰু তেখেতৰ ৱাইফ। আৰক্ষীক এনেকৈ এতিয়া ইনপুট আমি এনেকৈ পোৱা নাছিলোঁ। যোৱাকালি ঘটনাটোলৈ হয়, এইটো আমাৰ আইনভাৱে ব্যৱস্থা লোৱা হ'ব, কাৰণ এতিয়ালৈ কেছ ৰেজিষ্টাৰ হোৱা নাই। আমাৰ চমুটো কেছ হ'ব চাগে এটা, আৰু লগতে আপোনাৰ তেখেতে যিহেতু খপিয়াছিলে তো ভিক্টিম ফেমিলিৰ পৰাও এটা FIR হ'ব। এজন মই যিমান এতিয়ালৈ গম পাইছোঁ বা কালি কোৱা মতে ICUত এডমিট হৈছে মাৰ্টিন পাণ্ডৱ, ডিঙিত কটাজন, আৰু তেখেতৰ ৱাইফ নাও চি ইজ আউট অফ ডেঞ্জাৰ, ডিব্ৰুগড়তে আছে। সেইটো আমাৰ লিগেলি দেখা যাব এইটো বস্তু আমাৰ। হয়, তেখেত 3rd এপ্ৰিল কৰ্মৰত আছিলে, ইয়াতে ডিপুটি আছিলে। আমাৰ WSI এই আমাৰ জোনমণি আছিলে, লগতে আমাৰ ওমেন আৰু SIP আমাৰ কৌশিক আছিলে।